হীৰা শৰণীয়াটো কোন হয়? আপোনালোকে দেখিছে ভাৰতৰ ইতিহাসত মানে লালু প্ৰসাদে কৈছিলে মই নমৰালৈকে ঝাৰখণ্ড নহয়। তেলেংগানা যেতিয়া গঠন হ'বলৈ গৈ আছিলে পাৰ্লিয়ামেণ্টত, তেতিয়া তেলেংগানা নোহোৱাৰ আগত যিটো অন্ধ্ৰপ্ৰদেশৰ CM আছিলে তেখেতে ৰিজেন দিছিলে। ৰিজেন দি পেলাই পাৰ্লিয়ামেণ্টত জলাগুৰি দুলিয়াদুলি হৈছে। তাৰ পিছতো তেলেংগানা ৰাজ্য হৈ গ'ল। তো হীৰা শৰণীয়া কোন হয়? হীৰা শৰণীয়া নিজৰ সংগ্ৰামী সত্যাটো বাচাই ৰাখিব নোৱাৰিলে। যি ভাৰতৰ উপনিৱেশিক শাসনৰ পৰা উদ্ধাৰ হ'ব কাৰণে আলফাত গৈছিলে, আজি সি ভাৰতৰ উপনিৱেশিক শাসনটোৱে মানে একচেপ্ট কৰি পেলাই না ক্ষীৰণত হৈ পেলাই তাতে MP হৈ পেলাই তাতে দৰমহা খাই আছে। আৰু তাৰপিছত হীৰা শৰণীয়া বড়োলেণ্ডৰ কথা ক'বলৈ কোন হয়? সিটো নকলে তেখেতৰ ৰাজনীতিটো ধ্বংস হৈ যাব। সেইকাৰণে তেখেতে তাত বসবাস কৰা আমাৰ আদিবাসী ভাইসকলক, গোৰ্খা ভাইসকলক, আমাৰ অসমীয়া ভাই ককাইসকলক তেখেতে মিছলিড কৰি পেলাই অকল বড়োলেণ্ডটো বিৰোধিতা কৰি পেলাই তেখেতে ৰাজনীতি চলাই আছে। তেখেতে আজি 5 বছৰ MP হ'বলৈ গৈ আছে। কেইখন কলেজ বনালে, কেইখন ইউনিভাৰ্চিটি বনালে, কেইখন IIT খুজি আনিলে, কেইটা ৰেল ট্ৰেক বনালে, কেইটা নতুন ষ্টেচন বনালে, কেইটা অভাৰব্ৰিজ বনালে। কেন্দ্ৰীয় চৰকাৰৰ পৰা কি খুজি আনিব পাৰিছে এইটো আমাৰ প্ৰশ্ন। আৰু তেখেতে কৈছিলে মই গাঁও কৰ্তন কৰিম, বড়োলেণ্ড হ'বলৈ নিয়ে। তেখেতৰ আগতে আমি বড়োলেণ্ড আন্দোলন কৰি আছো। কিয়নো আমাৰ বড়োলেণ্ড আন্দোলন হীৰা শৰণীয়াৰ বিৰুদ্ধে নহয়, না আমাৰ বড়ো মানে অসমীয়া আদিবাসী বিভিন্ন ভাই ককাইৰ বিৰুদ্ধে। আমাৰ আন্দোলনটো কাৰো বিৰুদ্ধে নহয়, আমাৰ আন্দোলনটো চৰকাৰৰ বিৰুদ্ধে। যি চৰকাৰে নেকি ভাৰতৰ সাংবিধানিক অধিকাৰটো আমাক প্ৰদান কৰা নাই, সেই চৰকাৰৰ বিৰুদ্ধে আমি আন্দোলন কৰি আছো। আৰু আমাৰ অধিকাৰ আছে, আমাৰ এই দেশৰ নাগৰিক হিচাপে আমাৰ অধিকাৰ আছে। গতিকে হীৰা শৰণীয়াক যদি আজি কোনোবা বুজি পোৱা নাই, বুজি পোৱাটো উচিত। এফালে আজি পৰেশ বৰুৱাৰ সংগ্ৰাম চলি আছে, আন পানীলে কেইজনমানে আহি পেলাই আজি কৈছে নিজকে মানে বহুত কিবা কিবি কৈ আছে, অসমীয়া জাতিয়ে মানে প্ৰাণকৰ্তা কিবা কিবি বুলি দেখাব বিচাৰিছে। ক'ত গ'ল সেই দাবীবিলাকে? আগতে আমি যিবিলাক দাবী শুনিছিলো মানে তেলৰ অফিচ আহিব লাগে, চাহৰ অফিচ আহিব লাগে, বিভিন্ন দাবীবিলাক শুনিছিলো, সেইবিলাক ক'ত গ'ল? কৰাপ্টেড মানুহবিলাকক হত্যা কৰা হৈছিলে, এতিয়া ক'ত গ'ল? কৰাপশ্যন কোনে কৰি আছে এতিয়া? এইবিলাক কথা ক'বলৈ বহুত আছে। গতিকে হীৰা শৰণীয়াৰ কথাটো নকয় ভাল। তেখেতে যি কৰি আছে সেইটো যদি অসমীয়া জনগোষ্ঠীয়ে, অসমীয়া জাতিয়ে যদি একচেপ্ট কৰিছে, আমাৰ ক'বলগীয়া নাই। আমাৰ তাত হীৰা শৰণীয়াৰ বিৰুদ্ধে আমাৰ একো নাই। তেখেতে তেখেতৰ কাম কৰক। আমাৰ কথাটো চিধা, 5,000তকৈ অধিক শ্বহীদ হ'ল, 21,000তকৈ 25,000তকৈ অধিক জেলত গ'ল। এই 30-40 বছৰীয়া সংগ্ৰামক আমাক ইয়াৰ হিচাপ লাগে, আমাক ইয়াৰ ন্যায় লাগে। আৰু এই ভূমিপুত্ৰ বড়োসকলৰ যি ভূমিত মানে হাজাৰ হাজাৰ বসবাস কৰি আছে, এই ভূমিৰ অধিকাৰ লাগে। আজিলৈকে ভূমিৰ অধিকাৰ পোৱা নাই। শোণিতপুৰ জিলাত ইভেন পঞ্চায়তৰ অধিকাৰ পোৱা নাই, লেণ্ড পাট্টা পোৱা নাই। ভাৰতত আইন হৈ গ'ল, তাৰ পিছতো লেণ্ড পাট্টা পোৱা নাই। আৰু কেইজনমানে যাই পেলাই লম্ফ কৰি আছে। ইফালে বাংলাদেশে ৰখিব পৰা নাই, কিন্তু ইয়াত ভূমিপুত্ৰ বড়োসকলক মানে কেইহাজাৰমান বড়োসকলক যদি লেণ্ড পাট্টা দিয়ে, কেইহাজাৰমান বড়োসকলক যদি আজি পঞ্চায়তৰ অধিকাৰ দিয়ে, গোটেই অসমখন ধ্বংস হৈ যাব, তেনেকুৱা এটা ইম্প্ৰেশ্যন দিছে। আপোনালোকে দেখিবলৈ পাইছে। আমি দুখ পাইছো। আমি অসমীয়াসকলক নিজৰ ডাঙৰ ককাই বুলি মানো। ইয়াৰ ভাষা সংস্কৃতি আমি সকলো একচেপ্ট কৰিছো। কিন্তু ইয়াৰ কথা এইটো নহয় যে আমাৰ গোটেই নিষেধ কৰিব লাগিব। সেইটো কেনেকৈ হ'ব? গতিকে আজি সকলো অসমখন আজিও সুন্দৰ এটা ৰাজ্য হ'ব পাৰে, সকলো মিলি থাকিব পাৰে। কিন্তু আজি মানসিকতা যদি সলনি নহয়, ইয়াৰ আমলাসকলৰ মানসিকতা যদি সলনি নহয়, আমাক LP স্কুল এখন যদি প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে মানসিকতা নাই, আমাক যদি এক টুকুৰা মাটি দিয়াৰ কাৰণে মানসিকতা নাই, ইয়াৰ ৰাজনৈতিক নেতাবিলাকৰ যদি মানসিকতা সলনি নহয়, আমি কেনেকৈ নিজকে প্ৰস্তুত কৰিম? আমি 50 বছৰে প্ৰস্তুত কৰিলো যে মিলি থাকিবৰ কাৰণে, মিলি থাকিম। কিন্তু 5,000 অধিক মানুহ মৰি গ'ল। আমাৰ কোনে মাৰিলে? আমেৰিকাৰ পৰা, বাংলাদেশৰ পৰা আহিটো মৰা নাই, পাকিস্তানৰ পৰা আহিটো মৰা নাই। আমি সেইটো ক'ব বিচৰা নাই। আজি এইবিলাক ইতিহাস, সকলোৰে সংগ্ৰাম হৈছে। আলফা সংগ্ৰামতো মানুহ মৰিছে, আজি অসম আন্দোলনতো মানুহ মৰিছে। তো সেইটো যদি পাহৰি পেলাব লাগে, কমচে কম আজি যিখন চৰকাৰ আছে, সেই চৰকাৰেতো 1 ইঞ্চিত আমাক ন্যায় দিয়ক, 1 ইঞ্চিত অধিকাৰ দিয়ক, অলপ উদাৰ হওক, অপেন হাৰ্টেদি আগবাঢ়ি আহক কথা পাতিবৰ কাৰণে। কিহৰ মানে এইটো মানে সদায় মাহীয়েৰ চকুৰে মানে উপনিৱেশিক শাসন বুলি আমি দিল্লীক কৈ আছো। অসমে জানো আমাৰ লগত ক্ষুদ্ৰ জাতি গোষ্ঠীৰ লগত ভাল ব্যৱহাৰ কৰি আছে? এইটো অতি দুৰ্ভাগ্যজনক কথা। সেইকাৰণে হীৰা শৰণীয়া ইজ নট মেটাৰ। মেটাৰ ইজ দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মেটাৰ ইজ দ্য গভৰ্ণমেণ্ট অফ আছাম, এণ্ড মেটাৰ ইজ দ্য বিউৰোক্ৰেট এণ্ড পলিটিচিয়ানছ অফ আছাম এণ্ড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ইহঁতে আমাক নাগৰিক হিচাপে আমাৰ অধিকাৰটো কিমান দিব বিচাৰিছে, ইয়াৰ ওপৰত ডিপেণ্ড কৰিছে। সংবিজিত ফেকশ্যনটো ৰৈ গ'ল, সেইটো আনফৰ্চুনেট। আমি তেখেতসকলক আহ্বান কৰি আছো আলোচনাৰ মেজলৈ আহিব লাগে। ৰাজনাথ সিং ডাঙৰীয়াই যেতিয়া আদিবাসীৰ কাণ্ডটো হৈছিলে, সেই সময়ত কৈছিলে 0 টলাৰেঞ্চ, আৰু আমি কাৰো লগত চিজফায়াৰ নকৰোঁ। সেইটো দিল্লীয়ে কৈছিলে। আমি দিল্লী
পাব্লিক কৈছো যে আপোনালোকৰ অপাৰেশ্যন চলি আছে কিবা চলি আছে চৰকাৰৰ যিবিলাক পলিচি আমি কোনোদিন বাধা দিয়া নাই কিন্তু কথাটো হ'ল কি অকল মানে হিংসাৰে হিংসা সমাধান কৰিব নোৱাৰে এজনে হিংসা কৰিব আনজনে যদি হিংসাৰে প্ৰত্যুত্তৰ দিয়ে হিংসা কেতিয়াও শেষ নহয় কোনোবা যদি হিংসা কৰে কোনোবা অহিংসাৰ পথ ল'ব লাগিব গতিকে আমি চৰকাৰক কম যে চৰকাৰে মানে মালিক হয় চৰকাৰে গাৰ্জেন হয় যদিও গণতান্ত্ৰিক ৰাইজে ৰজা বুলি কোৱা হয় ইয়াত চৰকাৰ বুলি এটা যন্ত্ৰ আছে যিয়ে মালিকৰ নিচিনা কাম কৰে গতিকে আজি চৰকাৰে আলোচনাও কৰিব লাগিব আৰু তেখেতসকলক মানে এটা পথো দিব লাগিব আহি পেলাই যাতে আলোচনা কৰিব পাৰে আৰু মই তেখেতসকলকো কম আহ্বান কৰিম যে বৰ্তমানৰ সময়ত তেনেকুৱা বন্দুক লৈ জংঘলত থকা মানে জাতি মানে উন্নতি কৰিব নোৱাৰিব কিয়নো আজি সমাজত থাকি কাম কৰিব লাগিব শিক্ষা দীক্ষা সামাজিক অৰ্থনৈতিক কামটো গাঁৱতে চলি আছে জংঘলত নহয় গতিকে মই তেখেতসকলকো আহ্বান কৰিম যে তেখেতসকলে আলোচনাৰ মেজলৈ আহিব লাগে তেখেতসকলৰ দায়িত্ব পালন কৰিব লাগে আৰু সমস্যা সমাধানত যাতে সকলো আগবাঢ়ি আহে এতিয়া সোণালী সুযোগ বড়োৰ সকলো সংগ্ৰামী সত্তা এক হৈছে আজি গোবিন্দ ডাঙৰীয়া বা ধীৰেন বড়ো ডাঙৰীয়াৰ গ্ৰুপ ৰঞ্জন নিমাৰী গ্ৰুপ চবেই আহিছে আলোচনাত বিচাৰিছে আৰু চৰকাৰে কৈছে আলোচনাই একমাত্ৰ পথ সমস্যা সমাধান কৰা এনেকৈ যদি হয় ৰখি কাক আছে কাক বাট চাই আছে আজি চবেই আলোচনা আমি আপচুই বিচাৰিছে সকলো ডেমক্ৰেটিক অৰ্গেনাইজেশ্যনে বড়ো বিচাৰিছে কাক বাট চাই আছে আলোচনা ক্ষেত্ৰতাৰে আগবাঢ়ি নিয়ক সমস্যা সমাধান কৰক তাতেতো কিবা এটা সলিউশন নিশ্চয় ওলাব সলিউশন নলাটো কথাই নাই কিয়নো আমি এনেকুৱা বস্তু একো বিচৰা নাই যিটো চৰকাৰে দিব নোৱাৰে আমি এনেকুৱা একোই বস্তু বিচৰা নাই সংবিধানত যিবিলাক আছে সেইটোৱে বিচাৰিছে আলোচনালৈ নিমন্ত্ৰণ জনোৱা হৈছে মাজে মাজে আলোচনাটো হৈছে কিন্তু আলোচনাৰ নামত আলোচনা হৈছে আমি আলোচনাৰ নামত সমাধান বিচাৰিছো গতিকে আমি আলোচনাটো ইগনোৰ কৰা নাই আলোচনাত মাতিছো আমি কৈছো আমি ক'ব পাৰিলো আলোচনা নকৰো বুলি পেলাই কিন্তু আলোচনাটো হ'ল সংগ্ৰামৰ পিছত ৰাজনীতিৰ পিছত আলোচনাটো এটা পথ গতিকে সেই পথটো আমি কেতিয়াও ডিনাই কৰিব নোৱাৰো এইকাৰণে চৰকাৰে যেতিয়া আলোচনা কৰিছে আমি সঁহাৰি জনাইছো আৰু তেখেতসকলক প্ৰতিশ্ৰুতি আছিলে আজি যিটো নৰেন্দ্ৰ মোদী ৰাজনাথ সিঙৰ চৰকাৰ আছে 2014 প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতি দি পেলাই তেখেতসকলে ক্ষমতালৈ আহিছে গতিকে সেই প্ৰতিশ্ৰুতি নাৰাখাটো আমি বহুত দুখ পাইছো এইকাৰণে আমাৰ সংগ্ৰাম চলি আছে চলি থাকিব ইয়াৰকে তীব্ৰৰ পৰা তীব্ৰতৰ হ'ব বড়োসকলে মানে প্ৰতিজ্ঞাবদ্ধ যেতিয়ালৈকে নিজৰ ভাষা সংস্কৃতি অস্তিত্ব লৈ জীয়াই থকাৰ যদি ফিউচাৰটো নিশ্চিত কৰিব নোৱাৰে তেতিয়ালৈকে অহিংস গণতান্ত্ৰিক আন্দোলন তীব্ৰৰ পৰা তীব্ৰতৰ চলি থাকিব